আমি এখন খুব সুন্দৰকৈ অনুষ্ঠান কৰিবলৈ লৈছোঁ আমাৰ সকলোৰে আদৰৰ মৰমৰ স্নেহৰ শিল্পীক আমি হেৰুৱাইছোঁ জুবিন গাৰ্গ গতিকে জুবিন গাৰ্গ আমাৰ সকলোৰে সাৰ্থক গতিকে জুবিন জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য সেই নামাকৰণেৰে আমি এটি সুন্দৰকৈ অনুষ্ঠান কৰিবলৈ লৈছোঁ অনুষ্ঠানটি হ'ব অভিযান্ত্ৰিক খেলপথাৰ চানমাৰি আৰু অনুষ্ঠানটিৰ সময় হৈছে 5 বজাৰ পৰা 10 বজালৈ নিশা 19 নৱেম্বৰত গতিকে সমূহ ৰাইজক বিনম্ৰভাৱে আমন্ত্ৰণ জনাইছোঁ গতিকে আমাৰ কোনো ধৰণৰ তাত পাছ বা তেনেকুৱা টিকেট চিষ্টেম একো নহয় আমাৰ কমপ্লিটলি অ'পেন শ্ব' আৰু সম্পূৰ্ণ এই অনুষ্ঠানটি আমি কণ্ঠশিল্পী অসমৰ কণ্ঠশিল্পীসকল গোট খাই পেলাই একেলগে কৰিবলৈ লৈছোঁ গতিকে আপোনালোকৰ সহায় সহযোগিতা সকলোখিনি আন্তৰিকভাৱে কামনা কৰিছোঁ আৰু আমাৰ কণ্ঠশিল্পীসকলৰ লগতে আমাক বিভিন্ন মিউজিচিয়ানছ বা সংগীত পৰিচালক আমি সকলোকে সংযোজিত কৰিছোঁ মিউজিকেলি আমি খুব ধুনীয়া এটা ট্ৰিবিউট যাচিবৰ কাৰণে জুবিন গাৰ্গক গতিকে সেইখিনি ক্ষেত্ৰত সকলোৱে অগ্ৰজ ভূমিকাৰে বৰ্তমান সময়ত কাম কৰিছে গতিকে 19 নৱেম্বৰত আমি সকলো একত্ৰিত হৈ এটি সুন্দৰ অনুষ্ঠান জুবিন জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য আৰু এই অনুষ্ঠানটিত জুবিন গাৰ্গৰ পৰিয়ালবৰ্গ সকলোখিনি উপস্থিত থাকিব তাৰ লগতে আমি অসমৰ কণ্ঠশিল্পীসকলৰ উপৰিও বা বিশিষ্ট সংগীত শিল্পীসকলৰ উপৰিও আমি মুম্বাইত প্ৰতিষ্ঠিত বহুকেইগৰাকী অসমৰ সুসন্তান আমন্ত্ৰণ জনাইছোঁ সেইখিনি কথা আপোনালোকক পৰ্যায়ক্ৰমে আমি ডেফিনেটলি জনাম গতিকে আমি আশা কৰিছোঁ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ প্ৰত্যেক ঘৰ মানুহৰ প্ৰত্যেকজন ব্যক্তিয়ে যাতে এই কথাটো অনুভৱ কৰিব পাৰে এটা ধুনীয়া সুৰৰ অনুষ্ঠান হ'ব এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব গীতেৰে মাতেৰে যে জোনাক কণ্ঠ জুবিন গাৰ্গলৈ সুৰৰ অৰ্ঘ্য জুবিন জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য গতিকে এই অনুষ্ঠানটিৰ কাৰণে সকলোৰে সহায় সহযোগিতা আন্তৰিকভাৱে কামনা কৰিছোঁ আৰু বিশেষকৈ আমি এটা কথা হৈছে যে আমি কোনো বেলেগ ব্যক্তিৰ পৰা কোনো ধৰণৰ 1 টকা পইচা আমি কালেক্ট কৰা নাইকিয়া কোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰাও কৰা নাই এইটো সম্পূৰ্ণৰূপে আমি কণ্ঠশিল্পীসকলে 1 টকা 2 টকা 100 টকা 1000 টকা যেনেকৈ পাৰোঁ সকলোখিনি উঠাই পেলাই এই অনুষ্ঠানটি সম্পূৰ্ণ আমি দায়িত্ব লৈ পেলাই অনুষ্ঠানটি কৰাৰ প্ৰয়াস কৰিছোঁ গতিকে আপোনালোক সকলো আহি সকলোৱে সহায় সহযোগিতা আগবঢ়াই অনুষ্ঠানটি কৃতকাৰ্য কৰিব বুলি আশা ৰাখিছোঁ